জুবিন দাক সকলোৱে শ্ৰদ্ধাঞ্জলি জনালে, কিন্তু এখন বিশেষ ফটো আগবঢ়াইছোঁ। এই ফটোখন হ'ল কাহিলীপাৰা ফুটপাথৰ ফটো, আৰু তাত বহি থকা ছোৱালীজনীৰ বয়স হ'ল 12 বছৰ। আৰু সেই যিখন জুবিন দাৰ ফটো আছিল তাই নিজে আঁকিছিল। আৰু তাত যিখিনি মেলা আছিল, ফুলৰ মেলা, সেই ফুলৰ মেলাখিনি কোনো কিনা মেলা নহয়, তাই ঘৰৰ পৰা ছিঙি আনি সেই ফুলৰ মালা তাত আঁৰিছিল। তাইও মন আছিল আমাৰ দৰে ডাঙৰ ফটো এখন আঁৰি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ, কিন্তু কথাটো হ'ল তাই সেইখিনি সামৰ্থ্য নাই, কাৰণ তাই এজনী অকলশৰীয়া ছোৱালী। কিন্তু জুবিন দাৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে চেষ্টা কৰিছিল জুবিন দাৰ ফটোখন আঁকি তাত শ্ৰদ্ধাঞ্জলি জনাবলৈ। আৰু ফটোখনত আপোনালোকে দেখিছে এটা চাৰ্জিং লাইট আছে, বেলেগৰ ডাঙৰ লাইট লগাব পৰা নাছিল। আৰু তাই আনন্দৰ গানো বজাইছিল, সৰু এটা স্পীকাৰ আছিল। যদিও বেলেগৰ উচ্চ স্বৰত বজোৱা গানবিলাকত তাই গানবিলাক শুনা নাছিল, তাই কিন্তু একান্ত মনে বহি এই জুবিন দাৰ গানবিলাক শুনি আছিল ফুটপাথত বহি। আৰু সেই দৃশ্য মই প্ৰত্যক্ষ কৰিছিলোঁ। সেই ফুটপাথেদি বহুত মানুহ গৈ আছিল, সেই দৃশ্য কোনেও দেখা নাছিল। মই দেখি তাইৰ ওচৰত ৰৈ গৈছিলোঁ। এক বিৰল দৃশ্য আছিলে, আৰু ইয়াত কাহিনী জড়িত হৈ তাই এনেদৰে কিয় কৰিব লগা হ'ল, তাই কিয় এখন ফটো কিনি নিব নোৱাৰিলে, বা বেলেগৰ দৰে বহুত মেলা তাত কিনি আনিব নোৱাৰিলে? কাৰণ তাই পিতৃ মাতৃ দুয়োজনেই GMCHত এমাহ 1.5 মাহ ধৰি আছে। তাই দেউতাক অসুস্থ হৈ আছে, মাতৃ তাইক দেউতাকক ৰখি আছে। আৰু মই তাইৰ লগত কথা পাতিলোঁ, সকলোখিনি বুজিলোঁ যে তাই দেউতাক কেমেৰামেন আছিল, আৰু জুবিন দাৰ লগতো হয়তো কাম কৰিছিল তাই কোৱা মতে। আৰু জুবিন দাই তাই দেউতাকক সহায় কৰিছিল। দেউতাকৰ হাতত টকা নাই, সকলো শেষ হৈ গ'ল চিকিৎসা কৰি কৰি। আৰু তাই সেইকাৰণে যেনেকৈ নহ'লেও জুবিন দাৰ শ্ৰদ্ধাঞ্জলি তাই নিবেদিছিল। লাগিলে সেইখন ফটো তাই আঁকিয়েই লওক, বা ফুলখিনি তাই ছিঙি আনি তাত দিয়ক, কথা নাছিল। তাই কিন্তু জুবিন দাৰ প্ৰতি থকা সেই আন্তৰিকতা, জুবিন দাৰ সেই ভগৱানক কৰা পূজাভাগ মই কিন্তু বহুত সুখী অনুভৱ কৰিছিলোঁ। বহুত মানুহ পাৰ হৈ গৈছিল, তাইক চোৱা নাছিল। মই কিন্তু তাইৰ ওচৰত বহুত দেৰি ৰখিলোঁ, তাই গোটেই কাহিনী গম পালোঁ। আৰু সেইদিনাখনেই তাই দেউতাকৰ ওচৰলৈ যাবলৈ মন আছিল, তাই দেউতাকৰ কিবা এটা সহায় কৰিবলৈ, কিন্তু নোৱাৰিলোঁ। কাৰণ সেইদিনাখন মই গণেশগুৰিৰ পৰা কাহিলীপাৰালৈ খোজকাঢ়ি ভাগৰি গৈছিলোঁ, গাড়ী নাছিল। কিন্তু তাইক কথা দি থৈ আহিছিলোঁ যে তাইৰ ওচৰলৈ মই আকৌ যাম। তাই মাক দেউতাক GMCHত আছে, তাই মাহীয়েক নে পেহীয়েকৰ লগত থাকে। আৰু মাহীয়েকৰ ফোনৰ দ্বাৰা মাকৰ লগত কথাও পাতিছিলোঁ সেইদিনাখন। তাই সেই আন্তৰিকতা, সেই মানৱীয়তাই মোক সন্তুষ্ট কৰিছিল। সঁচাকৈ এক বেলেগ ছোৱালী, 12 বছৰ হৈছে তাই বয়স ছোৱালীজনী, কিন্তু তাইৰ মানৱীয়তা চাওক, তাইৰ আন্তৰিকতা চাওক। ফটোখন যদিও হুবহু আঁকিব পৰা নাই, কিন্তু সেয়া ভগৱান প্ৰতিষ্ঠা কৰিছে, ভগৱানৰ বেদীত প্ৰতিষ্ঠা কৰিছে। তাই ফুলৰ মালা কিনি আনিব পৰা নাই যদি নিজ হাতে ফুলৰ মালা বনাই জুবিন দাৰ সেই আঁকি থোৱা ছবিখনত তাই ফুলৰ মালাডাল পিন্ধাই দিছে। এক সঁচাকৈ বহুত দুখ লগা দৃশ্য আছিলে। মই তাইক কথা দি থৈ আহিছোঁ যে মই তাইৰ ওচৰলৈ আকৌ যাম। সিদিনাখন ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰিলোঁ, মাত্ৰ একপি ফটো উঠাই আনিলোঁ, আৰু কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ এটা কাৰণে যে তাই হ'ল প্ৰকৃত পূজাৰী। দেউতাকৰ শ্ৰদ্ধা, জুবিন দাৰ প্ৰতি মাতৃৰ শ্ৰদ্ধা, তাইক সন্মান জনাই সেই 12 বছৰীয়া ছোৱালীজনীয়ে কিমানখিনি কৰিবলৈ চেষ্টা কৰিছে। মিউজিক ছিষ্টেমো লগাইছে, আনৰ গানৰ শব্দত তাই গান শুনা নাই, কিন্তু তাই শুনি আছে। মই অলপ দেৰি ৰখাৰ পিছত তাই গানবিলাকো শুনিবলৈ চেষ্টা কৰিছোঁ। জুবিন দাৰ সেই গানবিলাক তাই লগাই আছে সেই সৰু ব্লুটুথ স্পীকাৰত, আৰু CFL বাল্ব দুটা জ্বলাই থৈছে চাৰ্জিং লাইটটোৰ পৰা। আৰু তাই মাহীয়েকৰ লগত এখন মাছৰ দোকান আছে, সেই মাছৰ দোকানখনতে তাইও মাহীয়েকক সহায় কৰি মাহীয়েকহঁতৰ ঘৰতে থাকে। গতিকে এজনী ছোৱালীৰ ওচৰলৈ যাব লাগিব, একমাত্ৰ তাই সেই জুবিন দাৰ প্ৰতি থকা মানৱীয়তা, আন্তৰিকতা, জুবিন দাৰ তাই অন্তৰত বহাই লোৱা সেই শ্ৰদ্ধাৰ বাবে তাইৰ ওচৰলৈ যাম। তাই ভিডিঅ' প্ৰস্তুত কৰিম, দেউতাকৰ ওচৰলৈ যাম, কথা দিলোঁ।